এইটো হল এটা বন্ধাকবি। এই বন্ধাকবিটোকে মই এটা পৰীক্ষা কৰিবলৈ বিচাৰিছোঁ। এই কবিটো মই এনেদৰে 15 দিন গছৰ পৰা কাটি আনি 15 দিন এনেধৰণে ৰাখিছোঁ। আৰু ইয়াৰ পাছতে 15 দিনৰ পাছত এয়া এইটো দেখিলেনে? এয়া জুম কৰি মই দেখাই দিছোঁ। এইটো শিপা ওলাইছে ইয়াৰ পৰা, আৰু ইয়াৰ পৰা কোঁহ ওলাইছে দেখিলেনে? এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা, মানে এনেধৰণে 10টামান ইয়াৰ পৰা কোঁহ ওলাইছে। এই কোঁহকেইটা এতিয়া আপোনালোকে যদি এনেধৰণে কিছুমান মানুহে সংৰক্ষণ কৰি পেলাই কবি, মানে কবিয়ে হওক মূলাই হওক এনেধৰণে সংৰক্ষণ কৰি ইয়াৰ বীজ ৰোপণৰ কাৰণে এই কবিটোকে এনেকৈ এই যিটো মানে মুহা, সেই মুহাটো গুজি দিব। তাৰ পাছতে এই যিকেইটা কলি কোঁহ ওলাইছে সেই কোঁহটোৰ পৰা এটা এটা কবি পুৰঠ হৈ ডাঙৰ এই কবিটোৰ দৰে ডাঙৰ হৈ ওলাব। তাৰ পাছত ইয়াৰ পাছতে 15 দিন আৰু 15 দিনৰ পাছতে ইয়াৰ সেই কোঁহবিলাক আধা কেজি মান হ'ব। যদি এমাহ ৰাখে তেতিয়াহ'লে তো 2 কেজি 1.5 কেজি এনেকুৱা ধৰণৰ হ'ব। গতিকে লৈ এইটো এটা ভাল প্ৰচেছ। আপোনালোকে যদি কিছুমানে কয় ইয়াক এইটো হেনো খাচী কৰা বুলি কয়, আৰু মূলাও তেনেধৰণে বীজ ৰোপণৰ কাৰণে গুটিৰ কাৰণে মূলা কাটি পেলাই এনেধৰণে বীজ ৰোপণৰ কাৰণে আপোনালোকে সংৰক্ষণ কৰিব পাৰে।